নমস্কাৰ, আজি হৈছে 21 মাৰ্চ। এই মুহূৰ্তত ৰাজ্যবাসীৰ কাৰণে কেইবাটাও ব্ৰেকিং নিউজ আহি পৰিছে। আগবঢ়াইছোঁ প্ৰথমটো খবৰ। গৌৰৱ গগৈ হ'ব অসমৰ মুখ্যমন্ত্ৰী। এই ঘোষণা অখিল গগৈ মন্তব্য কৰি কয়, অসমৰ ভৱিষ্যতৰ মুখ্যমন্ত্ৰী গৌৰৱ গগৈ। গৌৰৱ গগৈক মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰিব বিৰোধীয়ে। বিৰোধীৰ প্ৰধান সেনাপতি হ'ব গৌৰৱ গগৈ। যোৰহাটৰ পৰা জয়ী কৰাই পঠিয়াওক গৌৰৱ গগৈক। যোৰহাটবাসীৰ বাবে এইটোৱে হৈছে ঐতিহাসিক সুযোগ। গৌৰৱৰ নেতৃত্বত অখিল গগৈ, লুইনজ্যোতি গগৈ সকলো থাকিব। এইবাৰ 2024 চনত বিজেপিৰ বিৰুদ্ধে যুঁজিবলৈ সাজু হৈছে বিৰোধী মিত্ৰজোঁট। ইয়াৰ পাছৰ খবৰ, বিজেপিক ৰুধিবলৈ অসমত একলগ হ'ল তিনি গগৈ। মাজনিশা চূড়ান্ত হ'ল মিত্ৰতা। বিজেপিক ৰুধিবলৈ ৰাজ্যত শক্তিশালী ৰূপ ধাৰণ কৰিছে বিৰোধীয়ে। নিৰ্বাচনৰ প্ৰাকক্ষণত এক হ'ল তিনি গগৈ, অৰ্থাৎ গৌৰৱ গগৈ, অখিল গগৈ, লুইনজ্যোতি গগৈ। বিৰোধীৰ ভোট বিভাজন নোহোৱাকৈ ৰাজ্যত হ'ব নিৰ্বাচন। AIUDFক বাদ দি একলগ হ'ল 6টাকৈ বিৰোধী দল। গৌৰৱ গগৈৰ নেতৃত্বত একলগ কংগ্ৰেছ, ৰাইজৰ দল আৰু অজাপ। উজনি নামনি কোনো সমষ্টিতে নহয় বিৰোধীৰ ভোট বিভাজন। বিজেপি মিত্ৰজোঁটৰ বিৰুদ্ধে এজনেই হ'ব বিৰোধীৰ প্ৰাৰ্থী। বিৰোধীৰ মিত্ৰতাই সমষ্টিয়ে বিপদত পেলাব পাৰে বিজেপিক। মিত্ৰতাৰ পিছতে অখিল গগৈ কৰিলে ৰাজহুৱাকৈ ঘোষণা। ইয়াৰ পাছৰ খবৰ, বিধায়ক হোৱাৰ সপোন ভংগ। বহু বিজেপি বিধায়কৰ নাম কৰ্তন কৰা হ'ল। নিউ গুৱাহাটী সমষ্টিত কৰ্তন কৰা হ'ল সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ নাম। লগতে টিকট কটা গ'ল বিধায়ক অতুল বৰা। হাফলঙৰ বিধায়িকা নন্দিতা গালুছাৰ নামো কৰ্তন কৰা হ'ল। লগতে নাম কৰ্তন কৰা হ'ল পলাশবাৰীৰ বিধায়ক হেমাংগ ঠাকুৰীয়া। বৰচলা বিধায়ক গণেশ লিম্বুৰ নামো কৰ্তন কৰা হ'ল। নাম কৰ্তন হ'ল বিহপুৰীয়া বিধায়ক অমীয় কুমাৰ ভূঞাৰ। গহপুৰ বিধায়ক প্ৰমোদ বৰঠাকুৰৰ নামো কৰ্তন কৰা হ'ল। বোকাজানৰ বিধায়ক নুমল মমিনৰ নাম কৰ্তন। ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ টিকট কৰ্তন। শিলচৰৰ বিধায়ক দীপায়ন চক্ৰৱৰ্তীৰ নাম কৰ্তন। হোজাৰ বিধায়ক ৰামকৃষ্ণ ঘোষৰ নাম কৰ্তন। বিজনী বিধায়ক অজয় ৰায়ৰ নাম কৰ্তন হ'ল। উদাৰবন্দৰ বিধায়ক মিহিৰ কান্তি চুমৰ নাম কৰ্তন কৰা হ'ল। আগবঢ়াইছোঁ আন এটা খবৰ, কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিলে প্ৰতীক বৰদলৈয়ে। হঠাৎ সিদ্ধান্ত সলনি কৰিছে প্ৰদ্যুৎ বৰদলৈৰ পুত্ৰ প্ৰতীক বৰদলৈয়ে। পিতৃ কংগ্ৰেছ ত্যাগৰ পাছতে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিছে প্ৰতীকে। দলীয় শীৰ্ষ নেতৃত্বলৈ পত্ৰ প্ৰেৰণ কৰিছে প্ৰতীকে। কংগ্ৰেছে মাৰ্ঘেৰিটাৰ পৰা টিকট দিয়াৰ পাছতো প্ৰাৰ্থিত্ব নল'লে পুত্ৰই। নিৰ্বাচনত অৱতীৰ্ণ নোহোৱাৰ সিদ্ধান্ত ল'লে প্ৰতীক বৰদলৈয়ে। পিতৃৰ বিৰোধী দলৰ পৰা নিৰ্বাচন খেলাৰ চলিছিল চৰ্চা, কিন্তু কংগ্ৰেছতে থকাৰ সিদ্ধান্ত প্ৰতীকৰ। মাৰ্ঘেৰিটাৰ প্ৰাৰ্থী প্ৰতীক বৰদলৈ প্ৰত্যাহাৰ কৰিলে প্ৰাৰ্থিত্ব। বৰ্তমানলৈ কংগ্ৰেছ দল ত্যাগ কৰা নাই প্ৰতীক বৰদলৈয়ে। কংগ্ৰেছতে থাকি কাম কৰি যাম বুলি ঘোষণা কৰে প্ৰদ্যুৎ বৰদলৈৰ পুত্ৰ প্ৰতীক বৰদলৈয়ে। দিবলৈছোঁ আন এটা খবৰ, বিজেপি ভিতৰচোৱাত বৃদ্ধি পাইছে কণ্ডল। বিজেপিয়ে বিজেপিক অত্যাচাৰ চলোৱাৰ অভিযোগ উত্থাপিত হৈছে। RSSৰ পৰা এই বিষয়ত সমাধান বিচাৰিছে পুৰণি প্ৰবীণ নেতাই। প্ৰদ্যুৎ বৰদলৈক টিকট দিয়াক লৈ ক্ষোভৰ বহিঃপ্ৰকাশ। দলৰ নিষ্ঠাৱান কৰ্মীক একগোট হ'বলৈ আহ্বান জনোৱা হৈছে। যেনেকৈ আহিছে তেনেকৈ বিজেপি এৰি যাব বিজেপি। মুকলিকৈ বিদ্ৰোহ ঘোষণা কৰে জ্যেষ্ঠ বিজেপি নেতা শান্তানু ভৰালীয়ে। বঞ্চিত হোৱাৰ পিছতে নিৰ্দলীয়াকৈ প্ৰতিদ্বন্দ্বিতাৰ হুংকাৰ। বিজেপি নেতাৰ আগ্ৰাসনত স্থান নোপোৱা হৈছে পুৰণিৰ। বিজেপি তালিকাত প্ৰায় 1.5 কোটি নতুন প্ৰাৰ্থী। এইবাৰো বঞ্চিত হ'ল দিছপুৰ সমষ্টিৰ প্ৰাৰ্থী। দিবলৈছোঁ আন্তঃৰাষ্ট্ৰীয় এটা খবৰ, প্ৰচণ্ড খঙত মধ্যপ্ৰাচ্য তছনছ কৰিলে ইৰাণে। হাজাৰ হাজাৰ মিছাইল ড্ৰোনেৰে আক্ৰমণ ছৌদি আৰবত। প্ৰচণ্ড খঙত মধ্যপ্ৰাচ্য তছনছ কৰিলে ইৰাণে। ইখনৰ পিছত সিখন ৰাষ্ট্ৰত শ মিছাইল নিক্ষেপ কৰে ইৰাণে। ইৰাণে একেলগে নিক্ষেপ কৰিলে 1635টাকৈ ড্ৰোন। UAEত ইৰাণে 319টা মিছাইল, 1635টাকৈ ড্ৰোন আক্ৰমণ কৰে। ছৌদি আৰবত 400ৰো অধিক নিক্ষেপ কৰিলে ড্ৰোন। কুৱেইটত 450খনকৈ ড্ৰোন আক্ৰমণ আৰু প্ৰায় 120টাকৈ মিছাইল আক্ৰমণ কৰে ইৰাণে। ইৰাণে কাটাৰক সৰ্বাধিক ক্ষেপণাস্ত্ৰৰে আক্ৰমণ কৰিছে। ইৰাণে কাটাৰলৈ প্ৰায় 200টাকৈ ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিছে। কাটাৰৰ আল উদেইদ এয়াৰবেছ মধ্যপ্ৰাচ্যৰ সৰ্ববৃহৎ আমেৰিকাৰ সামৰিক ঘাটি। ইয়াত 10,000 আমেৰিকান সৈন্য আছে। বায়ুসেনাৰ কেন্দ্ৰীয় কামাণ্ডাৰ মুখ্য কাৰ্যালয় আছে কাটাৰত, যাৰ বাবে যুদ্ধত ভয়ংকৰভাৱে আক্ৰমণ চলিছে কাটাৰত। ইৰাণে প্ৰতিখন দেশৰ বিৰুদ্ধে বেলেগ বেলেগ কৌশল কৰিছে অৱলম্বন। UAE, ছৌদি আৰব, কুৱেইটত খস্তা ড্ৰোন ব্যৱহাৰ কৰিছে ইৰাণে। দিবলৈছোঁ আন এটা আন্তঃৰাষ্ট্ৰীয় খবৰ, ইৰাণৰ হৃদপিণ্ডত আক্ৰমণ কৰিবলৈ সাজু ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। যুদ্ধ শেষ কৰিবলৈ ইৰাণক ফাইনেল এটেক কৰিবলৈ সাজু ট্ৰাম্প।
ইৰাণৰ হৃদপিণ্ড খাৰ্গ দ্বীপত আক্ৰমণ কৰিব আমেৰিকাই। আত্মসমৰ্পণ নকৰিলে শীঘ্ৰে ইৰাণত হ'ব সৰ্ববৃহৎ আক্ৰমণ। ইৰাণৰ খাৰ্গ দ্বীপ দখল কৰা লক্ষ্য আমেৰিকাৰ। খাৰ্গ দ্বীপ দখল কৰিলে যুদ্ধ কৰাৰ ক্ষমতা হেৰুৱাব ইৰাণে। খাৰ্গ দ্বীপৰ পৰাই বিশ্বলৈ তেল সৰবৰাহ কৰে ইৰাণে। খাৰ্গ দখল কৰা মানে ইৰাণৰ তেল ভাণ্ডাৰ নিজৰ দখললৈ অনা। খাৰ্গ দ্বীপে ইৰাণক অৰ্থনীতিৰ মেৰুদণ্ড স্বৰূপ। খাৰ্গ দ্বীপ দখল কৰিলে সম্পূৰ্ণৰূপে শেষ হৈ যাব ইৰাণ। ইৰাণক শেষ সকিয়নি দি ট্ৰাম্পৰ এই বৃহৎ পৰিকল্পনা। দিব লৈছোঁ আন এটা খবৰ। কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে মানি লৈছে হিমন্ত বিশ্ব শৰ্মা দুৰ্নীতিগ্ৰস্ত নেতা। এই মন্তব্য কৰে পৱন খেৰাই। বিজেপি দলৰ শীৰ্ষ নেতৃত্বই নিজৰ দলৰে এগৰাকী মুখ্যমন্ত্ৰীক ভ্ৰষ্টাচাৰী কেলেংকাৰী বুলি মানি লৈছে বুলি মন্তব্য কৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পৱন খেৰাই। কংগ্ৰেছী নেতাগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰীগৰাকীৰ সন্মুখতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মানি লৈছে মুখ্যমন্ত্ৰীগৰাকী এজন ভ্ৰষ্টাচাৰী নেতা। দুদিনীয়া ভ্ৰমণসূচীৰে 14 মাৰ্চ 2024 অসমলৈ আহিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। অসম ভ্ৰমণৰ দ্বিতীয় দিনা কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে খানাপাৰাত এক বিশাল সমাৰোহত অংশগ্ৰহণ কৰে। উক্ত কাৰ্যসূচীত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে আপোনালোকে মনত পেলাওক যে 10 বছৰ পূৰ্বে সম্পূৰ্ণ উত্তৰ পূৰ্বাঞ্চলত স্বাস্থ্য খণ্ডৰ অৱস্থা কেনেকুৱা আছিল। সেই সময়ত অসমৰে স্বাস্থ্য খণ্ডৰ দুৰৱস্থা আছিল। কেইবাবছৰৰ বাবে শাসনত থকা কংগ্ৰেছে কেৱল নিজৰ পৰিয়ালৰ স্বাস্থ্য চিন্তা কৰিছিল। সৰ্বসাধাৰণ ৰাইজৰ স্বাস্থ্যৰ কথা চিন্তা কৰা নাছিল। কিন্তু মই আজি দেখিছোঁ যে হিমন্ত বিশ্ব শৰ্মাই যেতিয়াৰ পৰা অসমৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লৈছে তেতিয়াৰ পৰা অসমৰ স্বাস্থ্য খণ্ডৰ উন্নতি সাধন কৰি গুজৰাট, মহাৰাষ্ট্ৰ, কৰ্ণাটকৰ দৰে উন্নত ৰাজ্যৰ সমপৰ্যায়ৰ কৰাৰ ক্ষেত্ৰত সফল হৈছে। ইয়াৰ পাছতে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি নিশীথ ভাৰত কংগ্ৰেছ কমিটিৰ সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগৰ অধ্যক্ষ পৱন খেৰাই। তেওঁ কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত অমিত শ্বাহে মানি লৈছে যে অসমৰ মুখ্যমন্ত্ৰী এজন দুৰ্নীতিগ্ৰস্ত নেতা। উল্লেখযোগ্য যে অসমত কংগ্ৰেছ চৰকাৰৰ দিনতেই হিমন্ত বিশ্ব শৰ্মা আছিল স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী। ডক্টৰ শৰ্মা কংগ্ৰেছ চৰকাৰৰ দিনতে বহুকেইটা বিভাগৰ লগতে স্বাস্থ্য বিভাগৰো মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰিছিল। তাৰ পাছত 2015 চনত তেওঁ কংগ্ৰেছ ত্যাগ কৰি যোগ দিছিল ভাৰতীয় জনতা পাৰ্টিত। ইফালে কংগ্ৰেছ নেতা পৱন খেৰাই লগতে কয় যে অসমত কংগ্ৰেছ চৰকাৰৰ 15 বছৰীয়া শাসনকালত অসমত স্বাস্থ্য বিভাগৰ জৰাজীৰ্ণ অৱস্থা হৈ থকাৰ অভিযোগ উত্থাপন কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে তাৰ বাবে সেই সময়ত স্বাস্থ্যমন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে জগৰীয়া কৰে। গতিকে যদি স্বাস্থ্য খণ্ডত কিবা কেলেংকাৰী সংঘটিত হৈছিল তেনে সেয়া হিমন্ত বিশ্ব শৰ্মা দিনতে হৈছিল। আনহাতে পৱন খেৰাই প্ৰশ্ন কৰে যে যিহেতু কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে হিমন্ত বিশ্ব শৰ্মা দুৰ্নীতিগ্ৰস্ত বুলি স্বীকাৰ কৰিছে তেন্তে অমিত শ্বাহ আৰু বিজেপি শীৰ্ষ নেতৃত্বই কেতিয়া এনে দুৰ্নীতিগ্ৰস্ত নেতাক পদত্যাগ কৰিবলৈ ক'ব আৰু কেতিয়া এনে নেতাৰ বিৰুদ্ধে CBI আৰু EDক তদন্ত কৰিবলৈ দিয়া হ'ব, এই প্ৰশ্ন উত্থাপিত কৰে পৱন খেৰাই।